নমস্কাৰ আসাম টেক টক্সৰ দৰ্শকসকলক মই গিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 25 ছেপ্টেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিটো চাবৰ কাৰণে আসাম টেক টক্স চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰটোতকৈ ডাঙৰ খবৰটো হৈছে লাখ লাখ ছাত্ৰ-ছাত্ৰীক নতুনকৈ চাইকেল দিব চৰকাৰে কেবিনেট বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা 3,23,640 গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব চাইকেল ইয়াৰ লগতে 148 কোটিৰো অধিক টকা আবণ্টন চৰকাৰৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই ঘোষণা চৰকাৰৰ আচৰিত নহ'ব আৰু 4 দিনৰ পিছতে পৃথিৱীয়ে পাব আৰু এটা জোন আৰু মাত্ৰ 4 দিন পিছতে আকাশত দেখা যাব দুটাকৈ জোন হয় এদিন দুদিন নহয় দুমাহৰ বাবে ঘটিব বিৰল মহাজাগতিক পৰিঘটনা নিজস্ব উপগ্ৰহ চন্দ্ৰৰ লগতে দৃশ্যমান হ'ব নতুন এই জোন বিজ্ঞানীসকলে এই নতুন জোনক নামকৰণ কৰিছে মিনি মুন বুলি অৱশ্যে মিনি মুন পৃথিৱীৰ নতুন উপগ্ৰহ নহয় সৌৰজগতত ঘূৰি ফুৰা ই এটা এষ্ট্ৰইড বা গ্ৰহাণুহে পৃথিৱীৰ মধ্যাকৰ্ষণে 29 ছেপ্টেম্বৰত গ্ৰহাণুটো টানি আনিব কক্ষপথলৈ পৰিণতিত 25 নৱেম্বৰ পৰ্যন্ত পৃথিৱীক প্ৰদক্ষিণ কৰি থাকিব গ্ৰহাণুটোৱে আৰু পৰিণতিত 7 আগষ্টত আৱিষ্কাৰ হোৱা গ্ৰহাণুটোৰ নাম দিছিল 2024 PT5 দুমাহ পৃথিৱীৰ কক্ষপথত থাকি পুনৰ আন দিশে ধাৱমান হ'ব গ্ৰহাণুটো অৱশ্যে নিশা কোনো প্ৰান্ততহে এই গ্ৰহাণুটো দৃশ্যমান হ'ব খালী চকুৰে সূক্ষ্ম তৰাৰ দৰেহে দেখা যাব পাৰে 2024 PT5 টেলিস্কোপেৰে দুমাহৰ বাবে 2024 PT5ক পৰ্যবেক্ষণৰ বাবে সাজু বিজ্ঞানী মহল মছজিদ মাদ্ৰাছাত চলিল প্ৰশাসনৰ বুলডজাৰ গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলালে প্ৰশাসনৰ হাতুৰাৰ পৰা ৰক্ষা নপৰিল ঈদগাহ মছজিদ মাদ্ৰাছা লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান আৰু 55 হেক্টৰ ভূমি বেদখলমুক্ত কৰিব প্ৰশাসনে 200টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য প্ৰশাসনৰ মছজিদ মাদ্ৰাছাত চলিল প্ৰশাসনৰ বুলডজাৰ আজিৰ তাৰিখত ৰাজ্যত বিধানসভা নিৰ্বাচন হলে পৰাস্ত হ'ব বিজেপি কোনো ব্যক্তিয়ে নিজকে ভগৱান বুলি ভাবিব নালাগে অসমৰ কোনো এটা সমষ্টি কোনো ব্যক্তিৰ দুৰ্গ নহয় সদস্য ভৰ্তি অভিযানতো বিফল হৈছে বিজেপি কৰি থকা ল'ৰা ছোৱালীবোৰ নিবনুৱা হৈ আছে বিজেপিৰ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লাগিছে পুৰণি বিজেপি কৰ্মীসকলৰ গুৰুত্ব নোহোৱা হৈছে প্ৰত্যেক জিলা প্ৰত্যেক ব্লকতে মাটি কিনিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ খিলঞ্জীয়াৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ পত্নী পুত্ৰৰ কেলেংকাৰী ঢাকিবলৈ অসমৰ ৰাইজক টুপি পিন্ধাইছে হিমন্ত বিশ্ব শৰ্মাই 6 নং দফা কমিটিৰ প্ৰতিবেদন গ্ৰহণে কৰা নাই গৃহ মন্ত্ৰালয়ে অসম চৰকাৰ কিদৰে ৰূপায়ণ কৰিব বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ থকা অসমীয়া সংজ্ঞাকত হিমন্ত বিশ্ব শৰ্মাৰ ভূমি নীতি খিলঞ্জীয়াৰ বাবে মৃত্যু ঘণ্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে কি ছুপাৰ পাৱাৰ আছে যে কেন্দ্ৰীয় চৰকাৰে বনোৱা এখন কমিটিৰ প্ৰতিবেদন তেওঁ বাতিল কৰিব পাৰে অৱশেষত সৰ্বানন্দৰ শৰণাপন্ন হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উজনিত সঁহাৰি নাই সাধাৰণ জনতাৰ বিজেপিৰ সদস্য হ'বলৈ আগ্ৰহী নহয় উজনিৰ জনতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ শৰণাপন্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৰহাট শিৱসাগৰ গোলাঘাটত স্থবিৰ বিজেপিৰ অভিযান পুনৰ বিতৰ্কিত মন্তব্য কংগনাৰ মুখ্য আখ্যা কংগ্ৰেছৰ
বিতৰ্কিত মন্তব্যৰে পুনৰ শিৰোনাম দখল কৰিছে বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱতে এইবাৰ কংগ্ৰেছ সোনিয়া গান্ধী আৰু হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰক লক্ষ্য কৰি লৈছে কংগনাই অৱশ্যে কংগনাক অবুদ্ধিমান আখ্যা দিছে কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ তুগলকি কাণ্ড ওএমআৰ চিটত পৰীক্ষাৰ্থীৰ নাম ফটো কেনে ভয়ংকৰ কথা প্ৰৱেশ পত্ৰত পৰীক্ষাৰ্থীৰ ফটো থাকে বুলি শুনিছো কিন্তু নিযুক্তি পৰীক্ষাৰ ওএমআৰ চিটতো ফটো ই কেনে কথা কেনে কাণ্ড কেনে ভয়ংকৰ কথা বা কাণ্ড হ'ব পাৰে ইয়া প্ৰথমতে এটা কথা উল্লেখ কৰি থওঁ ওএমআৰ চিটত ফটো নাম থকাৰ লগে লগে মেচিনত নম্বৰ দিয়া বিষয়াজনৰ হাতলৈ গুচি যাব প্ৰাৰ্থীজনৰ ব্যক্তিগত তথ্য প্ৰাৰ্থীজন কোন জাতি সম্প্ৰদায়ৰ উজনি নে নামনিৰ সকলো গম পাব বহি নিৰীক্ষকে এই বিস্ফোৰক অভিযোগ তুলিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অফ এপিএসি সংগঠনটোৰ এডমিন মানস প্ৰতিম বৰুৱাই 2 নম্বৰী ধান্দা ভুৱা ৱৰ্ক অৰ্ডাৰেৰে কোটি কোটি টকা লুণ্ঠন কৰি গ্ৰেফতাৰ বিজেপি নেতা দেউৰী উন্নয়ন পৰিষদ আদিবাসী উন্নয়ন পৰিষদ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষকে ধৰি বিভিন্ন উন্নয়ন পৰিষদৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ দি অসমৰ বাহিৰৰ একাধিক ব্যৱসায়িক প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে আন এজন বিজেপি নেতাৰ বিৰুদ্ধে আগন্তুক দুদিনত ৰাজ্যজুৰি অৰেঞ্জ এলাৰ্ট জাৰি গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা 30 ডিগ্ৰীলৈ হ্ৰাসৰ সম্ভাৱনা আগন্তুক দুদিনত ৰাজ্যত ঠায়ে ঠায়ে প্ৰবলৰ পৰা প্ৰবলতৰ বৰষুণ হ'ব ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব লগতে মঙলবাৰে ৰাজ্যৰ কেইবাখনো জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ লগতে তিনিচুকীয়া ডিব্ৰুগড় হোজাই আৰু ধেমাজি জিলাত 7.6 মিলিমিটাৰৰ পৰা 35 মিলিমিটাৰলৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৰাহুল গান্ধীৰ সংৰক্ষণ বিৰোধী মন্তব্যৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ মঙলবাৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ বিজেপিৰ ৰাহুল গান্ধীয়ে দেশৰ সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজভৱনৰ সন্মুখত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত বাধ্যতামূলক হ'ব চৰিত্ৰ পাঠ সামাজিক মাধ্যম যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শিক্ষা ব্যৱস্থাত অভাৱ ঘটিছে নীতি শিক্ষাৰ শিক্ষক শিক্ষাৰ্থীৰ মাজত পুনৰ এনে শিক্ষা ঘূৰাই অনাৰ লক্ষ্যৰে ৰাজ্যৰ শিক্ষা খণ্ডত অন্তৰ্ভুক্ত হ'ব নীতি শিক্ষাৰ পাঠ যিখন পাঠ্যপুথি পূৰ্বে ৰাজ্যৰ পঞ্চম ষষ্ঠ আৰু সপ্তম শ্ৰেণীত বাধ্যতামূলক আছিল সেই নীতি শিক্ষাৰ পাঠ চৰিত্ৰ পাঠ পুনৰ অন্তৰ্ভুক্ত হ'ব ৰাজ্যৰ শিক্ষা খণ্ডত সামাজিক মাধ্যম যোগে এই গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাতিল হল গুৱাহাটীৰ বিদ্যালয় বন্ধৰ নিৰ্দেশনা পূৰ্বৰ সময়সূচীমতেই চলিব পাঠদান কিমান বজাৰৰ পৰা কিমান বজালৈ পাঠদানৰ সময় গৰমৰ মাত্ৰা হ্ৰাস হোৱাৰ বাবে বাতিল কৰা হল স্কুল বন্ধৰ নিৰ্দেশনা বন্ধৰ নিৰ্দেশ বাতিল হলেও নতুন সময়তে হ'ব পাঠদান পুৱা 7:30 বজাৰ দুপৰীয়া 12:30 বজালৈ হ'ব বিদ্যালয়ৰ পাঠদানৰ সময় আনহাতে যিসমূহ বিদ্যালয় যোৱাকালি খোলা ৰাখিছে সেইসমূহ বিদ্যালয় নজৰত ৰাখিছে বিদ্যালয় পৰিদৰ্শকে বন্ধ ঘোষণাৰ পিছতো যোৱাকালি গুৱাহাটী মহানগৰীৰ কেইবাখনো বিদ্যালয় খোলা ৰখাৰ খবৰৰ পিছতে তৎপৰ হৈছে প্ৰশাসন